ট্ৰেইন পৰ্যন্ত বগৰাই দিছে। মই ভাবোঁ যে এখন জনগণৰ শক্তিতকৈ পৃথিৱীত একো শক্তি ডাঙৰ নাই। গতিকে এই বিষয়বোৰ আজি উত্থাপন কৰা বিষয়বোৰ ন্যায়সংগত, কিন্তু ন্যায়সংগতভাৱে তেওঁলোকে কিন্তু ইয়াৰ সমাধান দিব লাগিব। অন্যথা কিন্তু আমি তেওঁলোকৰ বিৰুদ্ধে যি কাৰ্যসূচী ল'বলগীয়া হয় তেওঁলোকে যাবলৈ আমি প্ৰস্তুত আছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আক্ৰমণ কৰিবলৈ অহা যিমানবোৰ আগ্ৰাহী মোগল সাম্ৰাজ্যবাদৰ বিৰুদ্ধেও এই উজনিৰ পৰাই আৰম্ভ হৈছিল সংগ্ৰাম। আজিও এইখন পাতাৰ তলতেই এই বাৰে বাৰে প্ৰবঞ্চনা হৈ থাকিব লগা হৈছে। আৰু এইটো কাৰণে আমি সমবেত নহ'ব লগা হৈছে। অসম আন্দোলন কৰিলোঁ, বিদেশী বৈশ্য আন্দোলনৰ নামত আমি প্ৰবঞ্চনা আৰু প্ৰতাৰণা পালোঁ। প্ৰফুল্ল মহন্তৰ দিনত আমাক গুপ্ত হত্যাৰ বিভীষিকাই আমাক কেনেধৰণে নিৰ্যাতন কৰি তাৰ পাছতো আমি কিন্তু এই যিসকলক আমি মাতিলোঁ আৰু এইসকলৰ পৰাও কিন্তু ফলাফল আজি জাতীয় জনগণৰ কাৰণে আশা। মই নিৰ্যাতিত হৈছিলোঁ, তেতিয়া আমি চিন্তা কৰিছিলোঁ যিটো ব্যক্তিয়ে সমবেত হৈ আমি কি কৰিলে প্ৰকৃততে অসম ভাৰত ৰাজনৈতিক সংঘাতটো আমি কেনেদৰে শান্তিপূৰ্ণভাৱে এটা পৰিৱেশলৈ বাতাবৰণ সৃষ্টি কৰিব পাৰিম, তাৰ কাৰণে চিন্তা কৰিয়েই ঘাট আৰু প্ৰতিঘাতৰ মাজত অতিক্ৰম কৰি আমি অৱশেষত নাহৰকটীয়ালৈ দৌৰিছিলোঁ। নাহৰকটীয়াতে আমি ইতিমধ্যে কৈ গৈছে, তেখেতে সভাপতি মহোদয়ে কৈ গৈছে যে 28 নং বেটেলিয়নে যুদ্ধবিৰতিৰ সময়ত তেওঁলোকে যি বিশেষ গ'লে, আমি যদি আৰম্ভ কৰোঁ যে 28 নং বেটেলিয়নৰ সময়তে আলফা মুখ্যম আঘাত ঘটিছে। মই আকৌ পুনৰ কৈছোঁ আপোনালোকে এটা কথা, মই কোনো যুদ্ধবিৰত বা আলোচনাপন্থী নেতা নহয়। আমি প্ৰাক্তন আলফা ঐক্য মঞ্চৰ দ্বাৰা গঠিত এখন মঞ্চ আছে, তাৰ পৰাহে কৈছোঁ। আমি আলোচনাপন্থীৰ লগত যুদ্ধবিৰতিৰ লগত বা আলফা চৰকাৰৰ চুক্তিৰ লগত আমি জড়িত নহয়। কিন্তু আমাৰ মঞ্চখন যিহেতু অনুপ চেতিয়া মহাশয়ে বনাইছিলে, তেওঁ একত্ৰিত কৰিবৰ কাৰণে তেওঁ আমাৰ মুখ্য উপদেষ্টা, আৰু তেওঁ নিৰ্দেশ অনুসৰি আৰু লক্ষী ফুকন দাৰ অনুক্ৰমে ইয়ালৈ আহিছোঁ। এতিয়া কথা হ'ল, শান্তি চুক্তিত নিৰ্যাতিতসকল উপেক্ষিত হোৱা যুক্তিযুক্ততা ক'ত? অকল নিৰ্যাতিতসকলেই নে? আমি যদি ভাবোঁ গোটেই জাতিৰে অপেক্ষা কৰিলে তেওঁলোকে কৰিলে নাই? মই কৈছোঁ আপোনালোকক গোটেই জাতিটোৱে কৰিলে। মই আপোনালোকৰ এজন হৈ কৈ আছোঁ কথাখিনি, মই বেলেগভাৱে কোৱা নাই। কিন্তু মই এটা দ্বিতীয় পক্ষ নহয়, আপোনালোকৰ পক্ষলৈ কৈ আছোঁ। আলফাৰ পৰা এইখিনি বিচৰা নাছিলে অসমৰ জনসাধাৰণে 5,000 কোটি টকা। অসমৰ জনসাধাৰণে বিচাৰিছিলে যে আলফাৰ জাতীয় মুক্তি সংগ্ৰামখনে এটা পৰ্যায়ত আলোচনা পৰ্যায়লৈ গৈছে। আলোচনা পৰ্যায়ত হয়তো অসমীয়া জাতিৰ কাৰণে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব। কিন্তু দুৰ্ভাগ্যজনক, সেই চুক্তিখনে আমাক একো দিব নোৱাৰিলে। তাৰো কাৰণ আছে নিশ্চয়। আমি বিশ্লেষণ কৰিব লাগিব, বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব, ৰাষ্ট্ৰৰ চৰিত্ৰ বিশ্লেষণ কৰিব পাৰিব লাগিব। আমি আটাই জানো যে শাসক গোষ্ঠীয়ে আমাৰ নিপীড়িত জাতিৰ কাৰণে একো দিব নোখোজে আৰু কাঢ়ি আনিব লাগিব। কাঢ়ি আনিবলৈ হ'লে আমাক শক্তি লাগিব, আৰু সেই শক্তি হিচাপে আমি আলফাক ভাবি লৈছিলোঁ। কিন্তু আমাৰো গাত ভুল আছে। যি সময়ত আলফাই আলোচনা কৰিবলৈ আহিছিল, প্ৰকৃততে তেওঁলোকে এক নীতিগতভাৱে আহিছিল নে? অসমৰ জনসাধাৰণক সুধি আহিছিল নে? কেইজনমান নেতাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এচাম ল'ৰাক লৈ পেলাই কেইটাক লৈ নজনাকৈ লৈ আহিছিলে, আৰু সেইখিনি আনি পেলাই তেওঁলোকে আলোচনাপন্থী নাম দিলে, যুদ্ধবিৰতি নাম দিলে। কেইজনমান নেতাৰ মাত্ৰ পইচাৰ লোভত, কেইটামান টকাৰ লোভত সেইকেইজন নেতাই এতিয়া আলোচনাই একো দিয়া নাই বুলি ক'লে কোৱা কোনো যুক্তি নাই। অৰবিন্দ ৰাজখোৱাই আত্মসমৰ্পণ কৰি আহি পেলাই ইয়াত আলোচনাপন্থী নাটক কৰিছে, গম পাইছেনে? এইবিলাক নাটক হয়, মাত্ৰ কোনো নহয়। এই বিষয়টো মই সম্পূৰ্ণ পুংখানুপুংখভাৱে অনুপ চেতিয়া মহাশয়ৰ লগত পাতিছোঁ। কিমান নিৰ্যাতিতৰ সংখ্যা কিমান আছে? অতি বেছি 5,000 হ'ব। যদি ইয়াত অকণো নিৰ্ভেজালকৈ বনায়
নিৰ্ভেজালকে যদি এইটো বনায় 5,000তকৈ মানুহ বেছি নহয় গোটেই অসমত। আমাৰ হাতত তথ্য আছে, এইবিলাক আমি আগতে এইবিলাক কৰি থৈছোঁ যে 5,000তকৈ অধিক মানুহ নহয়। গতিকে তেওঁলোকে এই কথাটো কিন্তু বিবেচনা কৰিব পৰা এটা বিষয়। কিন্তু তেওঁলোকে লাখ লাখ মানুহৰ কথা কয়, ক'ত লাখ লাখ মানুহ তেওঁলোকে কিন্তু এইটো কথা আমাক ক'ব নোৱাৰে। কোন লাখ লাখ মানুহ? আমাৰ ইয়াতো তেনেকৈ নিৰ্যাতিত হোৱা কেইজন মানুহ আছে, আমিতো নিজে দেখিছোঁ। গতিকে এই সংখ্যাটো তেওঁলোকে মানে পইচাটো আত্মসাৎ কৰিবৰ কাৰণে চাগে বোধ কৰোঁ তেওঁলোকে হিচাপটো অলপ বেছিকৈ কৰিছে। আজি সভাত আলফা নেতা জিতেন দত্ত উপস্থিত নহয়, এইটোতো আমি বেয়া পাইছোঁ। তেওঁক বাৰে বাৰে মতা হৈছে, তেওঁ কালিলৈকে আহিম বুলি কৈ আজি তেওঁ সভালৈ উপস্থিত হোৱা নাই। আৰু এটা কথা হ'ব, তেওঁলোক আচলতে ৰাইজৰ মূৰত উঠিয়ে ডাঙৰ মানুহ হ'ল। ৰাইজৰ কাম কৰিবলৈ গৈ তেওঁ আলফা সংগ্ৰামঘৰটো এখন চাবলৈ গ'লে ৰাইজৰ সংগ্ৰাম, বহুত ৰাইজে ত্যাগ স্বীকাৰ কৰিছে। আচলতে কেইজনমান মানুহেতো এখন সংগ্ৰাম কৰিব নোৱাৰে। সংগ্ৰামখনত ডেফিনেটলি জনসাধাৰণৰ সমৰ্থন লাগিব। জনসাধাৰণৰ সমৰ্থন অবিহনে এখন সংগ্ৰাম কেতিয়াও সফলতাৰ দিশত বা বিজয়ৰ দিশত আগবাঢ়ি নাযায়। কিন্তু সংগ্ৰামখন জনসাধাৰণৰ মূৰত উঠি সিহঁতি এই পৰ্যায় পালে, কিন্তু আজি জনসাধাৰণক তেওঁলোকে মানে জনসাধাৰণৰ কথা এটা নাৰাখে, জনসাধাৰণৰ কথা তেওঁলোকে মানে নুশুনে, বা জনসাধাৰণৰ আজি জনসভা এখনলৈ তেওঁলোক আহিবলৈ আজি বেয়া পোৱাটো কি কথা থাকিব পাৰে? গতিকে তেওঁলোকৰ নিজৰ কিবা দুৰ্বলতা আছে, সেইকাৰণে আহিব নোখোজে। লোৱা হ'ব, তেওঁক আমি গৰিহণা প্ৰস্তাৱ ল'ম। আমি 8খন জিলাৰ মানুহ আহিছে, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তাৰপিছতে তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু শদিয়া। এই শদিয়াখনো আমাৰ জিলা ভিত্তিৰে ধৰা হৈছে মানে আমাৰ অনুষ্ঠানত। 8খন জিলাৰ পৰা মানুহ আহিছে, প্ৰতিনিধি আহিছে। মই এইখিনি নিশ্চিতভাৱে অসমৰ জনসাধাৰণে, অসমৰ ৰাইজে, হয়তো আপোনালোকেও ক'ব, সংগ্ৰামখনত কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল। তেওঁলোকে নেতৃত্ব দি আগবঢ়াই নিয়া সংগ্ৰামখনৰ পৰা অসমীয়া ৰাইজৰ ইয়াৰ পাশ্চাত্য কিমান হ'ল সকলোৱে বুজিছে। কিন্তু পাশ্চাত্য হোৱাৰ পাছত তেওঁলোকে আজি কেনেকুৱা ধৰণৰ স্থিতিত উপনীত হৈছে আমিতো সকলোৱে দেখিছোঁ। তেওঁলোকে আজি ব্যক্তিগত ৰিজৰ্ট, ফ্লেট, তেওঁলোকে ডাঙৰ ডাঙৰ হোটেলৰ মালিক হৈছে, ডাঙৰ ডাঙৰ ব্যৱসায়ৰ মালিক হৈছে। কিন্তু কথাটো হ'ল কি, ইমানবোৰ মানুহ শ্বহীদ হোৱাৰ পিছত তেওঁলোকে আজি সংগ্ৰামখন যিটো মানে অৰ্থনৈতিক পেকেজ কেন্দ্ৰিক কৰি পেলালে, এই কথাটো কিন্তু অসমৰ মানুহ কোনো সুখী নহয়। আৰু এই বস্তুটো এটা একচুৱেলি জাতীয় অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম বা তেওঁলোকে জাতীয় মুক্তিৰ কথা কৈ ইমান ল'ৰাক সপোন দেখুৱাই তেওঁলোকে আজি এটা জীৱনটোহে বিপদগামী কৰিলে, বহুত মৰিলে। আৰু আনকি তেওঁলোকৰ আটাইতকৈ দুখৰ বিষয়, তেওঁলোকৰ হাতত মানে আপোনাৰ শ্বহীদৰ লিষ্টখনকে নাই। মইতো আপোনাক ক'লো, আপুনি ওচৰৰ মানুহ জানিব যে আপোনাৰ এই তাতে আমাৰ ওচৰৰে এজন কি বুলি কয় পৰেশ কলিতা বুলি ল'ৰাজন দীঘদিনীয়া পুত্ৰঘাতকৰ দিনত আপোনাৰ নাহকটীয়াততো সেনাই মৰিয়াই মাৰিছে। সেইজনৰ কথাত মই সেইদিনাখন তেখেতলোকৰ ঘৰত গৈ সুধিলোঁ যে আপোনালোকে এইটো শ্বহীদৰ কাৰণে কিবা কিবি ক'তা আমি গমেই নাপাওঁ বুলি ক'লে। ইফালে এজন যোগেন গগৈ বুলি গছপ্ৰিয়া ল'ৰাজন, তাকো জিতেন দত্তই হত্যা কৰিছে। এইটোতো আমি সকলোৱে তেওঁ মোৰ আগত নিজে কৈছিলে। যোগেন গগৈ ঘৰটো শ্বহীদ বুলি ধৰিব নে নধৰে? এতিয়া সেইবিলাকতো কথা আছে। কাকপথাৰ গণহত্যাত যিসকল মানুহ মৰিছে। আৰু এটা কথা, আপুনি বাম কলাখোৱাত আপোনালোকে সকলোৱে জানিব, বাম কলাখোৱাততো তাত মানুহ এজনক গাহৰি চৰাই থাকোঁতে সেনাই চিধাকৈ গুলিয়াই মাৰিলে, দৌ মাৰি দিলে, ভয় খাই গুলিয়াই মাৰিলে। এতিয়া তেওঁলোকৰ কাৰণে সেনা বাহিনী আহিলে অসমলৈ, এজন মানুহক সেনাই গুলিয়াই মাৰিছে তেওঁলোকক বিচাৰি গৈ, সেইজনক যদি তেওঁলোকে শ্বহীদ বুলি নধৰে, এতিয়াতকৈ ডাঙৰ কিবা দুখ আছে নেকি? গতিকে মই ভাবোঁ যে কি এই কথাখিনি কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক। আৰু তেওঁলোকে কিন্তু আমাৰ আজি বহুত নিৰ্যাতিত মানুহ আহিছে, আপোনালোক দেখিছে। আমাৰতো আমি ৰাইজৰ লগত ইমান যোগাযোগ কৰিব পৰা নাই, তথাপিও ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে প্ৰক্ৰিয়াটোলৈ। আৰু চবেই আজি দুখ প্ৰকাশ কৰিছে যে আচলতে যিটো হ'ব লাগিছিলে, বা তেওঁলোকে আজি নিৰ্যাতিতসকলক খা খবৰ ল'ব লাগিছিলে, ওচৰলৈ যাব লাগিছিলে, শ্বহীদসকলৰ ওচৰলৈ যাব লাগিছিলে, তেওঁলোকেতো কাৰো ওচৰত নাযায়। তেওঁলোকে যেন ব্যৱস্থাটো অকল কেইজনমান মানুহে যেন সংগ্ৰামখন কৰিলে মানে তেনেকুৱা ধৰণৰ। আৰু এটা কথা মই ভাবোঁ, তেওঁলোকৰ যিবিলাক বৌদ্ধিক দৈন্যতা আমি এতিয়া বিভিন্ন সভা সমিতিত তেওঁলোকে ৰখা বক্তব্যৰ যোগেদি গম পাইছোঁ। কিন্তু এইটো এটা কিন্তু অত্যন্ত মানে দুখ লগা, মানে তেওঁলোকে মানে সংগ্ৰামখন কিন্তু ইয়াত মধ্যম পৰ্যায় আৰু তৃণমূল পৰ্যায়তে এওঁলোকতকৈ বহুত শক্তিশালী মানুহ আছে। কিন্তু এওঁলোকৰ নেতাৰ যিবোৰ দৈন্যতা, দুৰ্বলতা, তেওঁলোকৰ যিখিনি মানে এইখিনি মানে অত্যন্ত দুখ লগা। আৰু মানে ই সংগ্ৰামখনক পুৰত হোৱাত সহায় নকৰিলে বুলি মই ভাবোঁ। আমাৰ সিদ্ধান্ত হৈছে যে যিটো তেওঁলোকৰ নামত 5,000 কোটি টকা বিশেষ পেকেজ আহিছে, 5,000 কোটি টকাৰ যিটো চুক্তিত বিশেষ পেকেজ তেওঁলোকৰ কাৰণে দিছে। এতিয়াতো আপোনাক ক'লে অনুপ চেতিয়াই যিজন মানুহ প্ৰতিনিধি হিচাপে হৈছে, তেওঁ কৈছে যে 5,000 কোটি টকা 5,000 কোটি টকা যিটো অৰ্থনৈতিক পেকেজ দিছে, এই পেকেজটো আচলতে পুনৰ সংস্থাপন আৰু কিবা আৰ্থসামাজিক বুলিতো তেনেকৈ নাই। মই জনাতো এইটো পুনৰ সংস্থাপনৰ কাৰণে 5,000 কোটি টকা যেতিয়া পুনৰ সংস্থাপনৰ কাৰণে দিছে, কিন্তু নিৰ্যাতিতসকল যি 3-4 বাৰলৈ কাৰাৰুদ্ধ হৈছে, যাক সেনাই মাৰি আপোনাৰ দীৰ্ঘদিন ঘূণীয়া কৰিছে, বহুত মানুহ নিৰ্যাতিত হোৱাৰ পিছতো গৈ মৰিছেগৈ, গৈ আপোনাৰ ধৰক মাহ 1,000-15 মানে ধৰক আপোনাৰ 2-3 মাহৰ পিছতো মৃত্যুবৰণ কৰিছে, 6 মাহৰ পিছতো মৃত্যুবৰণ কৰিছে। গতিকে এইসকলক তেওঁলোকে সাঙুৰি ল'ব লাগিছিলে। 5,000 কোটি টকা যদি অকল তেওঁলোকে কোৱা ধৰণে যদি 2,500 মানুহ, আৰু এইফালে যদি আপোনাৰ 2,500 মানুহ, আৰু এইফালে যদি তেওঁলোকে আহত আৰু কেইজনমান মানুহৰ কথা কৈছে, খুব বেছি ধৰিলোঁ
500 মানুহ বা এই আপোনাৰ কি বুলি কয় 2,500 আৰু এইবিলাক 3,000 মানুহ 3,000 টকা মানে এইটো গোটেইখিনি ভাগ কৰিলে 5,000 কোটি টকা বহুত ডাঙৰকৈ পৰিব পইচা। গতিকে তেওঁলোকে নিৰ্যাতিতসকলক আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই বস্তুটো আকৌ ভাল ধৰণে বিবেচনা কৰক, নহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। আগতে আমি ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিলোঁ, এতিয়া কিন্তু আমি আলফাৰ আলোচনাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ প্ৰস্তুত আছোঁ। এতিয়া এই নিৰ্যাতন বিৰোধী আলফাৰ দ্বাৰা নিৰ্যাতনে অনান্য নাই চব নিৰ্যাতন। আলফাই যিসকল মানুহক মাৰিলে বিনা দোষত সেইসকল মানুহকো ইয়াত লোৱা হৈছে, সেইসকলো নিৰ্যাতিত। আমাৰ বস্তুটো সম্পূৰ্ণ নিৰপেক্ষ। আমি নিৰ্যাতন বুলি ক'লে বিদ্ৰোহীয়ে যিসকলক মাৰিছে সেইসকলো নিৰ্যাতিত আৰু সেনা পুলিচৰ দ্বাৰা যিবিলাক নিৰ্যাতিত হৈছে সেইসকলক আমি সাঙুৰি লৈছোঁ।